চাই আছো গোল্ডেন লেঙ্গুৰ মানে য'ত ত'ত মানে আপোনালোকে চাই লওক ইয়াতে আপোনালোকে আহিব খুব ভাল লাগে ইয়াত পিকনিক খাব আহিছে বহুতে পিকনিকো খাব আহে ইয়াতে ক'ত আপুনি পাহাৰত বহুত উঠিছিলো না সৰুতে আমাৰ ঘৰৰ ওচৰতে পাহাৰ আছে বাগেশ্বৰী পাহাৰ সেইভাবে অভ্যাস এটা আছে আৰু উঠি ভাল লাগে হা ও বাইদেউ কি কি বনায় আপোনালোকে শুকান পিঠা টিকলি পিঠা চাহা ঘূৰি সঁচাকে বহুত ভাল লাগিল যদি আপোনালোকে অহা নাই এবাৰ আহি চাই যাওক সঁচাকে বহুত ভাল লাগে ইয়াত আহি পৰিৱেশটো মানে ইমান ভাল লাগিছে তো আপোনালোকে আহক ইয়াতে আমি এয়া চাহ ৰঙা চাহ আৰু টেকেলি পিঠা আমি লৈছোঁ তো আপোনালোকে বন্ধুসকল যদি ইয়াতে আহে আহাৰ পিছত বহুতে হয়তো দেখা পাব যে গোল্ডেন লেঙ্গুৰটো আপোনালোকে হয়তো ক'ব পাৰে যে আমি গ'লোঁ দেখা নাপালোঁ আমি গোল্ডেন লেঙ্গুৰটো তো ইয়াতে আহিলে আপোনালোকে গাইড ল'ব পাৰিব গাইড ল'লে আপোনালোকে গাইড যিসকলে কৰে তেওঁলোকে ভালকৈ গম পায় যে ক'ত মানে গোল্ডেন লেঙ্গুৰবিলাক থাকে তো আপোনালোকে সেই বস্তুখিনি ফটককৈ মানে দেখা পাব আৰু তো গতিকে ইয়াত গাইড কৰাৰ বাবে মোৰ ওচৰতে এজন ইয়াৰে গাঁৱৰে ভাইটি হয় সি বহি আছে সিও গাইড কৰে তো আপোনালোকে তোমাৰ নামটো কৈ দিয়া মোৰ নাম মানৱেন্দ্ৰ ৰাভা ইয়াৰে হয় এখেতেও মানে গাইড কৰে ক'ত আপোনালোকে যদি চাব বিচাৰে গোল্ডেন লেঙ্গুৰটো তেওঁক লগ ধৰিলে গেটত নামটো ক'লেও হ'ব আৰু ইয়াতে ৰেষ্ট হাউচৰ ফেচিলিটি আছে ন কোনোবাই যদি মানে থাকিব বিচাৰে ৰুম আছে দুটা ৰুম আছে আৰু ভাত অৰ্ডাৰ কৰিব লাগে কৰিব পাৰিব আগতীয়াকৈ হোটেল আছে আগতীয়াকৈ যদি আহি ক'লে একদম বনাই দিয়ে গতিকে ভাইটি যদি তুমি বেয়া নাপা তোমাৰ নাম্বাৰটো দিবা নেকি ইয়াতে কোনোবাই আহিলে তোমাৰ নাম্বাৰটোত যদি ফোন কৰে তেতিয়াহ'লে তুমি গাইড কৰি দিবা নে নহয় তো আপোনালোকক নাম্বাৰটো মানৱেন্দ্ৰ ৰাভাই দিব তুমি কৈ দিয়াচোন নাম্বাৰটো 8453250142 আৰু এবাৰ কৈ দিয়া 8453250142 এই নাম্বাৰটোত আপোনালোকে মানৱেন্দ্ৰ ৰাভাক ফোন কৰিব আপোনালোকক গাইড কৰি দিব ইয়াতে থাকিব পাৰিব তেওঁলোকে এৰেঞ্জ কৰি দিব পাৰিব খোৱা লোৱা গোটেইখিনি কৰি দিব আৰু গোল্ডেন লেঙ্গুৰ আপোনালোকে যদি চাব বিচাৰে খুব ধুনীয়াকৈ আপোনালোকে দেখাও পাব এওঁলোকক লগ ধৰিলে গাইড কৰি দিব খুব ধুনীয়াকৈ তো ইহঁতে বেছি নলয় গাইড কৰাৰ বাবে আপোনালোকে গমে পায় কাৰণ যদি ওচৰত হয় তেতিয়াহ'লে অলপ কম পইচাতে তেওঁলোকে গাইড কৰি দিয়ে আৰু যদি অকণমান দূৰত হয় তেতিয়াহ'লে অলপমান বেছি মানে ইমানো নহয় আপোনালোকে আণ্ডাৰ 500ৰ ভিতৰত 400 আণ্ডাৰ 500ৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ পাই যাব অলপ ডিষ্টেঞ্চটো লৈ কিনে এওঁলোকে হেৰি কৰে চাৰ্জটো কৰে কিন্তু আপোনালোকে দেখা পাব ডেফিনেটলি মানে এওঁলোকক লগ ধৰিলে গোল্ডেন লেঙ্গুৰটো গৰম গৰম পিঠা খাই দেখুৱাচোন কেনেকুৱা লাগে গৰম গৰম পিঠা তো বন্ধুসকল আমি চাহ খালোঁ পিঠা খালোঁ এয়া চাওক গোল্ডেন লেঙ্গুৰ সেইটো ওপৰত চাইছে না সেইটো বহি কি ধুনীয়াকৈ খাই আছে চাইছে কৰ্দৈ টেঙা খাই আছে এইটো চাইছে তো ইয়াত আহিব আপোনালোকে গোল্ডেন লেঙ্গুৰ চাব পাৰিব ভিডিঅ'ত চোৱা আৰু নিজে যেতিয়া আপোনালোকে আহি চাব আৰু চোৱাৰ বাবে আপোনালোকে হয়তো বিচাৰি নাপাবও পাৰে আপোনালোকে ভাইটিক লগ ধৰিব গাইড আপোনালোকক কৰি দিব আৰু আপোনালোকে খুব ধুনীয়াকৈ আপোনালোকে চাব পাৰিব চাইছে খাই আছে এতিয়া খাই কিনে পেলাই আছে ও মাই গড চাইছে না কেনেকৈ জুপিয়াইছে এইটো ওপৰত উঠি গ'ল চাই আছোঁ গোল্ডেন লেঙ্গুৰ মানে য'ত ত'ত মানে আপোনালোকে চাই লওক সেইটো তামোল গছত চাইছে
কেনেকৈ বহি আছে চাইছে নেকি ধুনীয়া খাই আছে পেলাই আছে খাই আছে পেলাই আছে তেতেলী টেঙা খাই আছে এইবিলাক এনেকৈ খাই কেনে পেলাই আছে দেখছে তেতেলী খাইছে কৰ্দৈ টেঙা খায় এনেকৈ এইটো আপোনালোকে আহিব আৰু এনেদৰে আপোনালোকে গোল্ডেন লেংগুৰ চাব পাৰিব তেতিয়াহ'লে আপোনালোকে গাইড ল'ব ধুনীয়াকৈ গাইড ল'ব আৰু আপোনালোকক দেখাই দিব লেংগুবিলাক চাওক কেনেকৈ পেলাই আছে খাই আছে পেলাই আছে চাইছে মানৱেন্দ্ৰ ৰাভাই আমাক দেখাই দিছে তো আপোনালোককো দেখাই দিব ফোন নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম ইয়াতে আহিলে মানে আপোনালোকে সানডে বন্ধ থাকে নেকি নাথাকে না মানে প্ৰতিদিনে খোলা প্ৰতিদিনে আগৰ পৰা খুলি থাকে প্ৰতিদিনেই ইয়াতে খোলা থাকিব আৰু আপোনালোকে কেইটাৰ বজাৰ পৰা কেইটালৈকে এনেতো 8টাৰ বজাৰ পৰা মানে টিকেট কাউণ্টাৰ 5টালৈ 8টা বজাৰ পৰা ৰাতিপুৱা 8টাৰ পৰা মানে আবেলি 5টালৈকে খোলা আপোনালোকে চাব পাৰিব আৰু সেইখিনি টাইমত কোনখিনি সময়ত কেতিয়া থাকে গোল্ডেন লেংগুৰটো এওঁলোকে ভালকৈ গম পাব গতিকে মানৱেন্দ্ৰ ৰাভাৰ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব ইয়াতে আহিলে আপোনালোকক দেখাই দিব আৰু যিখিনি মানে দেখাই দিয়াৰ বিনিময়ত তেওঁলোকে যিখিনি মানে এটা কিবা চাৰ্জ কৰে একদম কম মূল্য তো সেইখিনি আপোনালোকে তেওঁলোকক দিব কাৰণ কিয় তেওঁলোকে এনেকৈ মানুহক দুই এটাকৈ যিখিনি দেখাই কিনে তেওঁলোকেতো চলিব লাগিব গতিকে আপোনালোকে এনেকুৱা যদি চাইছে তেতিয়াহ'লে পইচা দিব কিছুমান এনেকুৱাও হয় চোৱাৰ পিছত পইচা নিদিয়ে সেইটো আপোনালোকে নকৰিব কাৰণ তেওঁলোকেও চলিব লাগে তো বলক আহক এতিয়া আমি যাওঁ ফুলেৰে নিজৰ ঘৰখন সজাইছে ইমান ধুনীয়াকৈ সজাইছে চাইছে এইজন মানুহজন নমস্কাৰ আপোনাৰ নামটো কওকচোন মোৰ নাম ভৱেশ্বৰ ৰাভা চাওক কিমান ধুনীয়াকৈ সজাইছে চাইছে এইটো সৰুৰ পৰা এটা চখ অলপ বাগান চাগান কৰা বাৰী বাগানবিলাক ঠিক ঠাক কৰি ৰাখা চিজিল কৰি ৰাখা দেখছে মানে এই চিজিলবিলাক ভাল পাওঁ নিজৰ সময়খিনি কেনেকৈ তেওঁ ব্যৱহাৰ কৰিছে চাইছেনে সি ধুনীয়াকৈ ইমান ফুল ৰুইছে বহুত ভাল লাগিছে ইমান ফুল ইমান যত্ন কৰি ৰাখিছে চাইছেনে ফুলৰ বাহিৰে সোণালী বান্দৰৰ খাদ্যৰ কাৰণে এইবিলাক জবা ফুলৰ আচ্ছা এইটো লাইন মানে বাঁহ বান্ধি দিছোঁ না মানে সিহঁতক খাব দিবৰ কাৰণে আপুনি কৰিছে চাইছে জবা ফুল খাব দিবৰ কাৰণেও তেওঁ মানে বাঁহ বান্ধি দিছে জবা ফুলৰ পাতবিলাক ফুলো খায় আচ্ছা ফুলো খায় পাতো খায় সোণালী বান্দৰে মানে এই জবা ফুলৰ পাত কুমলীয়া পাত আৰু ফুলবিলাক খুবেই প্ৰিয় সিহঁতৰ প্ৰিয় খাদ্য আচ্ছা যাতে কষ্ট নহয় তেওঁলোকৰ সেইফালেদি সেই বাঁহে দি তেনেকৈ আহিব আহি ইফালেদি বহি আৰামত লাইনকৈ খাব পাৰে সেইডাল বাঁহ চাইছে এইফালেদি আহি এনেকৈ এইবিলাকো বাঁহ দি দিছে এইবিলাক বাঁহ দি দিছে চাওকচোন মানুহজনে কিমান ধুনীয়াকৈ অকল ঘৰৰ পৰিয়ালৰ কথাই নহয় তেওঁ বান্দৰৰ বিলাকৰ কাৰণেও চিন্তা কৰি আমাৰ নিজৰে পৰিয়াল চাইছে এতিয়া বিশ্বৰ এটা দুষ্প্ৰাপ্য প্ৰাণী সোণালী বান্দৰ তো সেইটো আমাৰ ইয়াত আহে আমি ভাগ্যৱান বুলি ভাবিছোঁ বেলেগত নাই পৃথিৱীৰ বিভিন্ন দেশৰ পৰাই মানুহ আহে আৰু আমি বঙাইগাঁও বাসী হিচাপত বা আপোনাৰ কাকৈ জানা বাসী হিচাপত আমি সদায় গৌৰৱ অনুভৱ কৰোঁ কাৰণ ইমান এটা ধুনীয়া অসমৰ অকল বঙাইগাঁও এই জিলাখনৰ আশে পাশে ইফালে সিফালে ঘূৰি ফুৰে ধন্যবাদ দিয়ক আহিম সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ আহক আপোনালোকৰ চাওক নে হয় সকলোকে আমি মানে কৰজোৰে আহ্বান জনাওঁ আৰু দুষ্প্ৰাপ্য প্ৰাণী আমাৰ ঘৰতে পোৱা যায় আহি তেওঁলোকে চচুকে উপভোগ কৰক সপৰিয়ালে আহক আহি সোণালী বান্দৰ কি বস্তু কেনেকুৱা আচৰণ তেওঁলোকৰ কি খোৱা বস্তু খায় খুবেই ভদ্ৰ বান্দৰ প্ৰজাতিৰ ভিতৰত এই সোণালী বান্দৰৰ নিচিনা ইমান ভদ্ৰ ইমান অমায়িক ইমান জ্ঞানী এনেকুৱা কোনো বান্দৰে নাই মানে এক প্ৰকাৰ ক'ব গ'লে এওঁলোকে এই পৱন পুত্ৰ হনুমানৰ বংশ নহয় একদম সঁচা কথা কৈছে আৰু সেইকাৰণে তেহেঁতে মাটিত নানামে আচ্ছা ওপৰতে ঘূৰি ফুৰে যাৰ ফলত য'ত মানে ঘনকৈ গছ গছনি থাকে সেইবিলাকত থাকি তেওঁলোকে ভাল
এই যে দেখিছে এইডাল তেতেলী গছ তেতেলী গছ মানে এইটো ডাঙৰ গছত অলপ আৰাম কৰে দুপৰীয়া ইয়াত তেওঁলোকে আহিছে মানে আৰাম কৰিব এতিয়া এই খাই খাই আহিছে এতিয়া 1.5 ঘণ্টামান তেওঁলোকে শুব ইয়াত তাৰপিছতহে তেওঁলোকে বিচৰণ কৰিব আৰু সদায় একে জেগাতো নাথাকে চাগে আহিছে এসপ্তাহমান থাকিব তাৰপিছত ওলাই যাব এবাৰ অন্য এটা গ্ৰুপ আহিব অন্য এটা গ্ৰুপ আহিব আহি থাকে আচ্ছা ঠিক আছে দিয়ক ধন্যবাদ আপোনাক